এটা কথা হ'ল যে তেওঁলোকে আৰ্গুমেণ্ট কৰিছিল যে শ্যামকানু মহন্তই ইমেইল দিছিল, হোটেলতো জনাইছিল যাতে জুবিন গাৰ্গক মদ ছাপ্লাই নিদিয়ে, মদ নোখোৱায়। কিন্তু অন দ্য কণ্ট্ৰেৰী আমি দেখাইছোঁ সাক্ষীৰ পৰা, সেইখনটো তেওঁৰ ডকুমেণ্ট, আমাৰ প্ৰচিকিউশ্যনৰ ডকুমেণ্ট নহয়। আমি এইটো কৈছোঁ যে সেইটো প্ৰচিকিউশ্যনৰ ডকুমেণ্ট নোচোৱাকৈ কোনো পধ্যেৰে প্ৰাইভেট ডকুমেণ্টছ বৰ্তমান ষ্টেজত চাব নোৱাৰে, কাৰণ আইনত এইটো ব্যৱস্থা নাই। অন দ্য কণ্ট্ৰেৰী, তাৰ বিপৰীত আমি এটা ডাঙৰ বস্তু দেখাইছিলোঁ NRIৰ সাক্ষীৰ পৰা যে শ্যামকানু মহন্তই অভিমন্যু তেওঁক মদৰ বটল এটা কিনি আনিব দিছিল, কি ব্লেক এণ্ড হোৱাইট ব্ৰেণ্ড নেকি, আনিব দিছিল, আৰু সেইটো তেওঁ বাই কৰি আনি তেওঁ লবিত শ্যামকানু মহন্তক হেণ্ড অভাৰ কৰিছিল, আৰু শ্যামকানু মহন্তই এইটো আকৌ হেণ্ড অভাৰ কৰিছিল জুবিনক, অৰ্থাৎ এইটো ইয়াত যোৱাৰ আগে। তো সেই গোটেই বটলটো আনফৰ্চুনেটলি জুবিন গাৰ্গক ড্ৰিংক কৰাই দিয়া হৈছিল, যাৰ ফলত নেকি তেওঁৰ গাটো যথেষ্টখিনি অসুবিধা হৈছিল। চ' আমি কোৰ্টত দেখাইছোঁ যে তেওঁ একফালে কয় মদ দিব নালাগে আৰু একফালে আকৌ নিজেই মদ খুৱাবৰ কাৰণে বটল আনি দিছে। আৰু ছেকেণ্ড আৰ্গুমেণ্ট এটা তেওঁ ৰেজ কৰিছে যে তেওঁ পলাই নাযায়, ফ্লাইট ৰিস্ক নাই। তো আমি দেখাইছোঁ যে তেওঁৰ প্ৰতি লুকআউট চাৰ্কুলাৰ অলৰেডি দিয়া হৈছিল, তেওঁ তদন্তত অহা নাছিল। আমি তেওঁক এই LOC দিয়াৰ পিছতে তেওঁ বাধ্য হৈছে আহি ইনভেষ্টিগেশ্যনত পাৰ্টিচিপেট কৰিবৰ কাৰণে। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আৰ্গুমেণ্ট কৰা হৈছিল যে তেওঁ বহুত দিন হ'ল জেলত আছে, সেইকাৰণে বেলত দিব লাগে। তেতিয়া আমি কাউণ্টাৰ ৰিপ্লাই দিছিলোঁ যে সেইটো কোনো পধ্যেৰে গ্ৰাউণ্ড হ'ব নোৱাৰে, তেওঁৰ মাত্ৰ আজি 190 দিন মানে হৈছে, আৰু সেইটো এটা ছাফিচিয়েণ্ট ডিটেনশ্যন পিৰিয়ড নহয়। আৰু অনাৰেবল হাইকোৰ্টে এইটো আৰু গভৰ্ণমেণ্টৰ ইনিচিয়েটিভত এইটো এটা ফাষ্ট ট্ৰেক কৰি দিয়া হৈছে যাতে মানুহ কোনো লং ডিলেই জেলত থাকিব নালাগে। সেই গতিকে এইটো ফাষ্ট ট্ৰেক কৰা হৈছে, আৰু তাৰে কাৰণে চাৰ্জ হিয়াৰিংটো অলৰেডি সম্পূৰ্ণই হৈছিল। এইকেইখন বেল পেটিশ্যন আহি গ'ল কাৰণেহে বৰং অলপ আমি পিছুৱাব লগা হ'ল। আজি যদি চাৰ্জ হিয়াৰিঙত যদি তেওঁলোক ছাকচেছফুল হয় যে কোনো কেছ প্ৰচিকিউশ্যনে মেক আউট কৰা নাই, তেতিয়া তেওঁলোক ডিচাৰ্জ হৈ যাব, তেওঁ বেলত যোৱা কোনো প্ৰয়োজনেই নাই। কিন্তু যদি চাৰ্জত ডিচাৰ্জ নহয়, অৰ্থাৎ চাৰ্জ ফ্ৰেম হয়, তেতিয়াহ'লে বেলৰো তাৰমানে মেৰিট নাই, সেইকাৰণে চাৰ্জ ফ্ৰেম হৈছে। তো এই চব আমি আজি উত্থাপন কৰিছোঁ। অনাৰেবল হাইকোৰ্টে গোটেইখিনি পইণ্টছ তেওঁ নোট কৰিছে, আৰু আমাৰ অবজেকশ্যন যিখন আছিল বেলত, আমি তাতে গোটেইখিনি বস্তু সংগ্ৰহ কৰি দিছোঁ। কি কি গ্ৰাউণ্ডত বেল দিব পাৰে সেইখিনি অনাৰেবল সুপ্ৰিম কোৰ্টে ভেৰিয়াছ হাইকোৰ্টছে কৈছে, সেইখিনি পেৰামিটাৰ য়াষ্ট্ৰিক যি আছে সেইখিনি মতে তেওঁলোকে কোৱালিফাই নকৰে বেল পাবলৈ, সেইকাৰণে ৰিজেক্ট কৰিব লাগে বুলি আমি দেখাইছোঁ অনাৰেবল কোৰ্টক। চ' অনাৰেবল কোৰ্টে এতিয়া চালি জাৰি চাই এনালিচিছ কৰি যেতিয়া সময় আহিব তেতিয়া অৰ্ডাৰ দিব, তেতিয়া আমি গম পাম যে আচলতে বেল দিয়া কেছ হৈছে নে বেল ৰিজেক্ট কৰা কেছ হৈছে। এইবিলাক সব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি। এইটো বিজেপিক হলঠেকত পেলাবৰ কাৰণে চিধা চিধি ষড়যন্ত্ৰ। ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে। মইতো ৰাইজৰ মতে চলোঁ, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম, কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, আৰু ন্যায় কোনে দিছে, চাৰ্জশ্বিট কোনে দিছে, বিজেপিয়ে দিছে। আপোনালোকৰ কথা ক'ব খুজিছোঁ, এইকেইদিন ফাষ্ট ট্ৰেক কোৰ্টক লৈ এটা ৰাজনীতি কৰি আছে। প্ৰথম কথা, বৰ্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে, তেখেতে প্ৰত্যেকখন জামিন নাকচ কৰিছে। দুজনে বাধ্য হৈ জামিনৰ আবেদন উইথড্ৰ কৰিছে, আৰু 3খন জামিনৰ আবেদন এইগৰাকী ন্যায়াধীশে ৰিজেক্ট কৰিছে। এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে। যিগৰাকী ন্যায়াধীশে 3গৰাকীকৈ অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে 4 মাহ 5 মাহ পিছতো, সেইগৰাকী ন্যায়াধীশৰ তাত গোচৰটো থাকিব লাগে নে বেলেগৰ তাত যাব লাগে? এই দিশটোৰ ক্ষেত্ৰতো আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম, কিন্তু আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশেই পুলিচ চিকিউৰিটি দুজনক অন্তত জামিন দিলেহেঁতেন, যিকোনো ন্যায়াধীশেই মহিলা বুলি কি নাম আছিল তেখেত অমৃত প্ৰভাক জামিন দিলেহেঁতেন,
এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে তিনিটাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উইথড্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো আঁতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। মইতো ৰাইজৰ মতে চলো, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম, কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত, আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত তিনিটাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে। আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে, সেইজন জাজৰ পৰা এতিয়া গোচৰটো আঁতৰোৱাৰ কাৰণে চব লাগি আছে। আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক, কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে যাতে বেলেগ এখন কোৰ্ট হয়। তাৰমানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে, বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক, তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে। এইবিলাক সব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি। এইটো বিজেপিক হলঠেকত পেলাবৰ কাৰণে চিধা চিধি ষড়যন্ত্ৰ। এজন মানুহক লৈ ইমান ৰাজনীতি মই জীৱনত দেখা নাছিলোঁ। 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিলোঁ, এটা বেটা আজিলৈকে জামিন পাব পৰা নাই। আমাকতো ক্ৰেডিট দিব লাগিছিলে। এতিয়া ষড়যন্ত্ৰ আৰম্ভ হৈছে এইগৰাকী জাজৰ পৰা কেছটো লৈ যাবৰ কাৰণে। পিয়ৰ পলিটিক্স, যে এজন মানুহৰ মৃত্যুক লৈ আমি শেষ পৰ্যন্ত ৰাজনীতি কৰিম, এইটোতো ঠিক কথা নহয়। আৰু ন্যায় কোনে দিছে, চাৰ্জশ্বিট কোনে দিছে? বিজেপিয়ে দিছে। আজিলৈকে জামিন কিয় হোৱা নাই? বিজেপিৰ কাৰণে হোৱা নাই। এতিয়া কনস্পিৰেচি চলি আছে যেনে তেনে ইলেকশ্যনৰ আগত যাতে জামিন হ'ব পাৰে। সেইকাৰণে মই কেছ বেলেগ কোৰ্টত দি দিব চিফ জাষ্টিছ মহোদয়ক ৰিকুৱেষ্ট কৰিম, বাট ৰিক্স উইল বি উইথ দ্য পিপুল হু আৰ ডিমাণ্ডিং দিছ। তেওঁলোকে ৰিক্স ল'ব লাগিব, কাৰণ আমাৰ উকিলবিলাকে মোক কোনেও কোৱা নাই উই হেভ পুট এ ভেৰি গুড টিম অফ প্ৰচিকিউটৰ। দ্য প্ৰচিকিউটৰ্ছ আৰ নট ৰিকমেণ্ডিং। আজিলৈকে জিয়াউল কামাৰৰ দৰে প্ৰচিকিউটৰ, তেওঁতো মোক কোৱা নাই যে ছাৰ কোৰ্টখন চেঞ্জ কৰিব লিখক। বাহিৰৰ মানুহে কিয় কৈ আছে?